নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ, কাৰণ আজি আমি আলোচনা কৰিম তোমালোকৰ কেইবাখন ডিষ্ট্ৰিক্টৰ কাৰণে, অৰ্থাৎ বানপানীৰ ফলত যিসকল পৰিয়ালৰ কাগজ পত্ৰ নষ্ট হৈ গৈছে, ঠিক আছে, সেইসকল পৰিয়ালৰ কাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে। সিদ্ধান্তটো কি? তোমালোকৰ SSLC AHM, ঠিক আছে, আসাম হাই মাদ্ৰাছা আৰু HS ফাইনেল এক্সামৰ তোমালোকৰ চাৰ্টিফিকেট, এডমিট কাৰ্ড তোমালোকৰ যদি কাৰোবাৰ নষ্ট হৈছে, ক্ষতি হৈছে, ঠিক আছে, তোমালোকক ফ্ৰীলি দিব। তাৰ কাৰণে তোমালোকক এপ্লাই কৰিব লাগিব। তাৰ কাৰণে গুৰুত্বপূৰ্ণ নিউজ এটা আহি গ'ল। আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এনাউন্স কৰিছে। এতিয়াই এনাউন্স কৰিলে 2 মিনিটমান আগত। ইয়াতে দিছে ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট ফৰ ফ্লাড এফেক্টেড ষ্টুডেণ্ট, ঠিক আছে, যিসকল ষ্টুডেণ্টে ফ্লাড এফেক্টেড হৈছে, ঠিক আছে, তাৰমানে বানপানী কবলত যিসকল পৰি আছে, যিসকল ষ্টুডেণ্টৰ কাগজ পত্ৰ অৰ্থাৎ নথি পত্ৰ তোমালোকৰ বানপানীৰ কবলত পৰিছে, অৰ্থাৎ বানপানীৰ কাৰণে নিশ্চেষ হৈ গৈছে, সেইসকল ষ্টুডেণ্টক চৰকাৰে নতুনকৈ নিজাববীয়াকৈ এটা ডিচিশ্যন লৈছে যে তেওঁলোকক এটা ডুপ্লিকেট ধৰণে এটা চাৰ্টিফিকেট দিব, যিটো ৰাজ্যত গৃহীত হ'ব। আৰু কোন কোন জিলাক দিব ইয়াতে দি আছে, তোমালোকে পঢ়া প্ৰথমত। টু ছাপোৰ্ট ষ্টুডেণ্টছ হু লষ্ট দেয়াৰ একাডেমিক ডকুমেণ্ট ইন দ্য ৰিচেণ্ট ফ্লাড, ঠিক আছে। Assam State School Education Board ASSEB has decided to issue duplicate SSLC মেট্ৰিক পৰীক্ষা, ঠিক আছে, AHM হাই মাদ্ৰাছা তোমালোকৰ যিসকল আছে আসাম হাই মাদ্ৰাছা আৰু HS ফাইনেল পাছ চাৰ্টিফিকেটছ, এডমিট কাৰ্ডছ, মাৰ্কশ্বিট এণ্ড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ফ্ৰী অফ কষ্ট তোমালোকে পঢ়া ফৰ ফ্লাড ভিক্টিমছ ফ্ৰম চৰাইদেউ জিলাক তোমালোকৰ ভিতৰত চৰাইদেউ জিলাত দিব। যিসকল ষ্টুডেণ্টত চৰাইদেউ জিলাৰ ভিতৰত পৰে তেওঁলোকে পাবা, শিৱসাগৰ জিলাৰ ভিতৰত পঢ়া ছাত্ৰ ছাত্ৰীসকলে পাবা, আৰু যোৰহাট আৰু গোলাঘাট, ঠিক আছে, এইসকল ডিষ্ট্ৰিক্ট। মুঠতে ইয়াত কেইখন ডিষ্ট্ৰিক্ট আছে? চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, 5খন ডিষ্ট্ৰিক্ট, ঠিক আছে, 5খন নহয় 4খন ডিষ্ট্ৰিক্ট, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, 4খন ডিষ্ট্ৰিক্ট, ঠিক আছে। এই 4খন ডিষ্ট্ৰিক্টৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে শেহতীয়া বানপানীত শৈক্ষিক নথি পত্ৰ হেৰুৱাই পেলাইছে তেওঁলোকক এটা ডুপ্লিকেট চাৰ্টিফিকেট দিব। তোমালোকক তাৰ কাৰণে এপ্লাই কৰিব লাগিব। তোমালোকে তলত চোৱা, এপ্লিকেশ্যনছ কেন এপ্লাই অনলাইন বাই আপলোডিং এ চেল্ফ চাৰ্টিফিকেশ্যন এজ এ ফ্লাড এফেক্টেড পাৰ্চন, ঠিক আছে। তোমালোকক এটা নিজাববীয়াকৈ এটা চাৰ্টিফিকেট আপলোড কৰিব লাগিব, ঠিক আছে, যে তুমি ফ্লাড অৰ্থাৎ বানপানীত এফেক্টেড হৈছে, ঠিক আছে। ন' পুলিচ ৰিপৰ্ট ইজ ৰিকুৱাৰ্ড, পুলিচৰ কোনো তাত ৰিপৰ্ট নাথাকিব, তোমালোকে এনেই এপ্লাই কৰিলে হ'ল। দিছ স্পেচিয়েল ৰিলিফ মেচুৰ এইমছ to ease the difficulties faced by affected student, তোমালোকক নোটিছটো তলত দিছে, তোমালোকে পঢ়া, এইটো তোমালোকৰ নোটিছ, ঠিক আছে। এইটো যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB এটা নটিফিকেশ্যন দিছে, তোমালোকে এইটো পঢ়ি ল'বা, ঠিক আছে। এইটো তোমালোকে দিয়া আছে, তোমালোকে এইটো পঢ়া যে কনচিডাৰিং সাৰ্ভে ডেমেজ বাই ৰিচেণ্ট ফ্লাড ইন চৰাইদেউ, শিৱসাগৰ, যোৰহাট এণ্ড গোলাঘাট ডিষ্ট্ৰিক্টছ, দ্য Assam State School Education Board ASSEB has decided to issue duplicate copies of pass certificate, admit card, marksheet and registration card related to SSLC, ঠিক আছে, মেট্ৰিক পৰীক্ষা, AHM আসাম হাই মাদ্ৰাছা আৰু HS ফাইনেল তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যনৰ কাৰণে, উইদাউট চাৰ্জিং এনি ফি, তোমালোকক কোনো ফিজ নালাগিব, ঠিক আছে। টু ফ্লাড ভিক্টিমছ অফ দিছ ডিষ্ট্ৰিক্টছ হু লষ্ট সাচ ভিটাল ডকুমেণ্ট, ঠিক আছে। তোমালোকক 4খন ডিষ্ট্ৰিক্টৰ কাৰণে অকল দিছে, আৰু তোমালোকে কল কৰি এপ্লাই কৰিব পাৰিবা। তোমালোকক এটা ৱেবছাইটটো দি দিছে, পৰ্টেলটো দি দিছে, পৰ্টেলটোৰ নাম কি? সেৱা ছাৰ্ভিচেছ, ঠিক আছে। তোমালোকে কম্পিউটাৰ দোকানকৈ ক'লে হ'ল যে সেৱা ছাৰ্ভিচেছ, তোমালোকে কৈ দিবা, হৈ যাব, ঠিক আছে। ন' পুলিচ ৰিপৰ্ট ইজ ৰিকুৱাৰ্ড, তোমালোকে কোনো পুলিচ ভেৰিফিকেশ্যন নালাগে, ঠিক আছে। আৰু তোমালোকক মই এইটো ভালদৰে দেখুৱাই দিম, তোমালোকে এইটো ভালদৰে চাবা এই নটিফিকেশ্যনটো, তেতিয়াহ'লে তোমালোকে ভালদৰে গম পাবা। তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকক ৰেগুলাৰলি এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে, আৰু ভিডিঅ'টোত লাইক কৰি দিবা। বাই বাই, টেক কেয়াৰ।